বিজেপি নেতৃত্বাধীন বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক বিভিন্ন ধৰণৰ এনেকুৱা ব্যৱস্থা তেখেতসকলে গ্ৰহণ কৰিব বিচাৰিছে যি ব্যৱস্থাসমূহৰ দ্বাৰা আচলতে দেশৰ যিটো গণতান্ত্ৰিক প্ৰমূল্যবোধ সাংবিধানিক ব্যৱস্থাৰ প্ৰতি বিভিন্ন ভাবুকি মানে কঢ়িয়াই আনিছে। আজি এক দেশ এক নিৰ্বাচনৰ যিটো এক ব্যৱস্থা এই ব্যৱস্থাটোক ইতিমধ্যে গণতন্ত্ৰত বিশ্বাস থকা ভাৰতবৰ্ষৰ ৰাইজে কিন্তু ইয়াক হেৰি কৰিছে মানে ইয়াক কোনো পধ্যে মানি লোৱা নাই আৰু তেনেকুৱা ক্ষেত্ৰত সংসদতো তীব্ৰ বিতৰ্ক হৈছে। আজি যদিওবা তেখেতসকলৰ হাতত সংখ্যা আছে সংখ্যাৰ বলত তেখেতসকলে যিকোনো বিধেয়ক তেওঁলোকে তাৰ পৰা পাছ কৰি আনিব বিচাৰিছে আইন বনাব বিচাৰিছে কিন্তু ইয়াৰ বিৰুদ্ধে নিশ্চয় গণতান্ত্ৰিকভাৱে প্ৰতিবাদ হ'ব আইনীভাৱে এটা যুঁজ হ'ব। এটা দীঘলীয়া পৰিক্ৰমা আজি আৰম্ভই হৈছে এখন যিহেতু JPC লৈ গৈছে গোটেই বিষয়টো তো পৰৱৰ্তী পৰ্যায়ত নিশ্চয় আমি ABMC এই বিষয়ৰ ওপৰত আমাৰ নিজৰ প্ৰতিক্ৰিয়া স্পষ্টভাৱে ব্যক্ত কৰিম। বৰ্তমান আমি এইখিনিয়ে ক'ব বিচাৰিছোঁ যে এক দেশ এক নিৰ্বাচনৰ যিটো ব্যৱস্থা বৰ্তমানৰ বিজেপি চৰকাৰখনে আনিব বিচাৰিছে এয়া দেশৰ গণতন্ত্ৰৰ বাবে দেশৰ যিটো সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি এক খুব শুভ লক্ষণ নহয়।